ভিডিঅ'ৰ থাম্বনেইলটো দেখি তোমালোকে গম পাইছে যে তোমালোকৰ কাৰণে এই ভিডিঅ'টো কিমান ইম্পৰ্টেন্ট ভিডিঅ' হ'বলৈ গৈ আছে। সমূহীয়া পৰীক্ষা দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ আটাইতকৈ ইম্পৰ্টেন্ট যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি আমি সংগ্ৰহ কৰিছো আৰু সংগ্ৰহ কৰি সেই কুৱেশ্যনখিনিয়ে আমি অকল সন্নিৱিষ্ট কৰা নাই এই ভিডিঅ'টোত। কুৱেশ্যনখিনিৰ লগতে তাৰ যথোচিত উত্তৰটো তোমালোকক দিয়াৰ চেষ্টা কৰিছো। এই ভিডিঅ'টোত আমি যিমানখিনি প্ৰশ্ন উত্তৰ তোমালোকৰ কাৰণে আগবঢ়াইছো সেই প্ৰশ্ন উত্তৰখিনিৰ পৰা 90% কমন পৰাৰ সম্ভাৱনা আছে। সেইকাৰণে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো খুব মন দি চাবা বুলি মই আশা কৰিলো। ইতিমধ্যে আমি নৱম শ্ৰেণীৰ কাৰণে এনে ধৰণৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছিলো। আজি 16 তাৰিখে যি ডিষ্ট্ৰিক্টত এক্সামিনেশ্যন আছিল আছামিছৰ তেওঁলোকে আহি সেই ভিডিঅ'টোত কমেন্ট কৰিছে যে 77 90 এনেকুৱা পৰ্যন্ত কমন পৰিছে। সেইকাৰণে তোমালোকে নাভাবিবা যে ভিডিঅ'টো ভিউজৰ কাৰণে বনোৱা হৈছে। ভিডিঅ'টো কেৱল মাত্ৰ তোমালোকৰ পৰীক্ষা ভাল হ'বৰ কাৰণে বনোৱা হৈছে। আহা ভিডিঅ'টো আৰম্ভ কৰো। লেটস গেট ষ্টাৰ্ট। আমি ভিডিঅ'টোত প্ৰত্যেকটো চেপ্টাৰৰ কমন কুৱেশ্যন আনসাৰখিনি চেপ্টাৰ ৱাইজত লিখি দিছো যাতে তোমালোকে মনত ৰাখিবলৈ সহজ হয়। এটা গ্ৰুপ এৰ গদ্যাংশৰ প্ৰথম চেপ্টাৰটো হৈছে উদ্যোগী হওঁ আহা। এই চেপ্টাৰটোৰ প্ৰথম কুৱেশ্যনটো আছে 1 নম্বৰীয়া, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো কি? উত্তৰ, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হৈছে এলাহ। নেক্সট কুৱেশ্যন, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? আনসাৰ, নাৰায়ণ মূৰ্তি। কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? আনসাৰ, কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাষাৰ হৈছে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। GNRC হস্পিটালৰ স্বত্বাধিকাৰীৰ নাম কি? আনসাৰ, নোমল চন্দ্ৰ বৰা। নেক্সট কুৱেশ্যন, উদ্যোগীসকলক মূলধন, কাৰিকৰী প্ৰশিক্ষণ আদি প্ৰদান কৰিবলৈ চৰকাৰে কোনখন আঁচনিৰ ব্যৱস্থা কৰিছে? আনসাৰ, ষ্টাৰ্টআপ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? এইটো 2 নম্বৰীয়া প্ৰশ্ন। এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ দৰে গুণৰ প্ৰয়োজন। বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? আনসাৰ, বিজিতে ছাৰক নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হোৱা ব্যক্তিসকলকে উদ্যোগী বুলি কৈছিল। উইলিয়াম শ্বেক্সপিয়াৰে মানুহৰ ভাগ্য সম্পৰ্কে কি কৈছিল? আনসাৰ, উইলিয়াম শ্বেক্সপিয়াৰে মানুহৰ ভাগ্য সম্পৰ্কে কৈছিল যে আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে। নেক্সট কুৱেশ্যন, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। এইটো 4 নম্বৰ আহিব এইটো প্ৰশ্নত। উত্তৰ, শিক্ষকগৰাকীয়ে উদ্যোগী ব্যক্তি আৰু এজন কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান এলাহৰ কথা বুজাবলৈ উক্ত কথাষাৰ ব্যৱহাৰ কৰিছে। উদ্যোগী লোকে যিকোনো কাম কৰিবলৈ সাজু হৈ থাকে, যিকোনো কাম কৰিবলৈ সাহসেৰে আগবাঢ়ি যায়। তেওঁ পিছ হুহুকি নাহে। তেওঁ সিংহ সম গুণেৰে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে সমাজৰ ভেটি সুদৃঢ় কৰাত অৰিহণা যোগায়। কিন্তু এলেহুৱা লোকসকলে কাম কৰাৰ ভয়তে সদায় পিছুৱাই থাকে, যিয়ে তেওঁলোকক অধিক অকৰ্মণ্য আৰু কৰ্মভীৰু কৰি তোলে। এইদৰে সিহঁত সকলোৰে আগত কাপুৰুষৰ প্ৰতীক স্বৰূপ হৈ পৰে। ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়? এইটো 4 নম্বৰ আছে। আনসাৰ, ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগী হিচাপে গঢ়ি উঠিবলৈ মানসিকভাৱে প্ৰস্তুত কৰি ৰখাৰ বাবে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সমূহত কৰ্তৃপক্ষই উদ্যোগী কোষ গঠন কৰি বিভিন্ন উদ্যোগ বিষয়ক কৰ্মশালা তথা প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰিব পাৰে, যিবোৰত অংশগ্ৰহণৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে কেৱল চাকৰি আশাত নাথাকি উদ্যোগী হিচাপে নিজকে গঢ়ি তুলিবলৈ মানসিকভাৱে প্ৰস্তুত হৈ উঠিব পাৰে। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইখিনিতে এটা কথা জনাই থওঁ যে তোমালোকৰ ফালৰ পৰা কমেন্ট আহে যে ছাৰ অমুক ডিষ্ট্ৰিক্টৰ কমন পৰিবনে, তমুক ডিষ্ট্ৰিক্টৰ কমন পৰিবনে। আমি এটা ভিডিঅ' বনোৱাৰ আগত বিভিন্ন প্ৰশ্ন কাকত ৰিচাৰ্চ কৰি পেলাই ভিডিঅ' প্ৰস্তুত কৰো, যিহেতু মই নিজেও এজন শিক্ষক। সেইকাৰণে সমূহ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ আমি সংগ্ৰহ কৰি লৈ তাৰ পৰা বাছি বাছি আমি প্ৰশ্নবিলাক উপস্থাপন কৰো। সেইকাৰণে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে এই ভিডিঅ'টো প্ৰযোজ্য। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীৰ হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। এইটো 4 নম্বৰ আছে। আনসাৰ, ধীৰুভাই আম্বানীৰ কোনো শিক্ষাগত অৰ্হতা আৰু মূলধন দুয়োটাই নাছিল, যদিও নিজকে উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰাৰ এক দুৰ্বাৰ হেঁপাহ আছিল। সেয়েহে তেওঁ তেল ডিপো এটাত মেনেজাৰ হিচাপে কৰি থকা চাকৰি বাদ দি ব্যৱসায় কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁৰ মূলধন নোহোৱাৰ বাবে তেওঁ ৰাইজৰ পৰা ধন লৈ নিজৰ কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছিল। ৰাইজৰ ধনেৰে তৈয়াৰ কৰা কাপোৰ পুনৰ ৰাইজকে বিক্ৰী কৰি মুনাফা অৰ্জন কৰিছিল আৰু মুনাফাৰ কিছু অংশ অংশীদাৰসকলক প্ৰদান কৰিছিল। আনহাতে তেওঁৰ শিক্ষাগত অৰ্হতা নাছিল, যদিও ব্যৱসায় কেনেকৈ কৰিব লাগে তাৰ গভীৰ জ্ঞান তথা দক্ষতা আছিল আৰু লগতে আছিল অসীম ধৈৰ্য আৰু আত্মবিশ্বাস, যিয়ে তেওঁক ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা কৰিছিল।
মুম্বাইৰ এটা 350 বৰ্গফুট কোঠাৰ পৰা আৰম্ভ কৰা কাপোৰৰ ব্যৱসায়ৰ পৰাই ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেচন প্ৰতিষ্ঠা কৰিছিল, যিয়ে পৰৱৰ্তী সময়ত বিশ্ববিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজত পৰিণত হৈছিল। ভাৱ সম্প্ৰসাৰণ কৰা যি মূলাবাহে তাৰ দুপাততে আছিল। আমাৰ চেনেলত ভাৱ সম্প্ৰসাৰণ কৰাৰ সুকীয়া নিৰ্দিষ্ট ভিডিঅ' আছে। সেই ভিডিঅ'সমূহত পৰীক্ষাত বাৰে বাৰে আহি থকা সকলো ভাৱ সম্প্ৰসাৰণৰ ব্যাখ্যা আগবঢ়োৱা আছে, তোমালোকে চাই ল'ব পাৰা। আৰু এই যি মূলাবাহে তাৰ দুপাততে আছিল যিটো ভাৱ সম্প্ৰসাৰণ, সেইটো মই পাঠ কৰি নিদিওঁ, তোমালোকে চাই মনত ৰাখিবা বা নিজে পঢ়ি ল'বা। মই তোমালোকক অলপ সময় দিছোঁ, সেই সময়খিনিত স্ক্ৰীনশ্বট লৈ ল'বা, নহ'লে ভিডিঅ'টো প'জ কৰি ইয়াতে পঢ়িব পাৰিবা। নেক্সট চেপ্টাৰ আছে ভাৰতীয় সংস্কৃতি। এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ। এই চেপ্টাৰটোৰ পৰা বহুত নম্বৰ পৰীক্ষাত আহি থাকে, সেইকাৰণে ভালকৈ চাবা। ফাৰ্ষ্ট কুৱেশ্যন, ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? আনচাৰ, ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংকীৰ্তায়নৰ ৰচনা। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগ বুলিব পাৰি? আনচাৰ, বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগকে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগ বুলিব পাৰি। নেক্সট কুৱেশ্যন, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? আনচাৰ, ক্ৰমবৰ্ধমান শক্তিয়ে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। নেক্সট কুৱেশ্যন, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? আনচাৰ, সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পকে বেছি স্থায়ী বোলা হৈছে। মধ্য এছিয়া কা ইতিহাস কোনে লিখিছিল? আনচাৰ, পণ্ডিত ৰাহুল সংকীৰ্তায়নে লিখিছিল। নেক্সট কুৱেশ্যন, অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোনটো যুগৰ কথা সোঁৱৰাই দিয়ে? আনচাৰ, অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। পণ্ডিত ৰাহুল সংকীৰ্তায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছিল? আনচাৰ, মধ্য এছিয়া কা ইতিহাস। নেক্সট কুৱেশ্যন, কোনগৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে? আনচাৰ, মোগল সম্ৰাট বাবৰৰ আমোলত। সুকুমাৰ কলাৰ সকলোতকৈ স্থায়ী কলা কোনবিধ? আনচাৰ, চিত্ৰশিল্পকে সকলো কলাতকৈ স্থায়ী কলা বুলি ভবা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন? আনচাৰ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যন, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? এইটো 2 নম্বৰ আছে। আনচাৰ, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটাৰ এটা হ'ল সন্ন্যাস জীৱন আৰু আনটো হ'ল সমূহীয়া জীৱন। নেক্সট কুৱেশ্যন, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা। 2 নম্বৰ। আনচাৰ, সংস্কৃতি আৰু সভ্যতা ওতঃপ্ৰোতভাৱে জড়িত, এটাৰ সলনি আনটোক ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়, ই এটা সমাজ পদ্ধতি। এনেধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। সমাজ সভ্য অৰ্থাৎ সুশৃংখল নহ'লে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো সম্ভৱপৰ নহয়। সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ প্ৰতিভা। এটা জাতি সুসভ্য হ'ব পাৰে, আনহাতে ইয়াৰ তেনে কোনো লেখত ল'বলগীয়া স্তৰ নাথাকিব পাৰে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদিৰ ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতিবিশেষৰ সংস্কৃতিৰ মাপকাঠি। সভ্যতাই সমাজক সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায়তা আগবঢ়ায়। এই প্ৰশ্নটোত 3 নম্বৰো আহিব পাৰে। নেক্সট কুৱেশ্যন, সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এই পন্থা দুটা কি কি? ই কেনেধৰণে কাম কৰে? 3 নম্বৰ, এই পন্থা দুটা হৈছে এক কাৰুকাৰ্য আৰু জাকজমকতা। 2 নম্বৰ হৈছে সংযম আৰু আড়ম্বৰহীনতা। এটা পন্থাই বাহ্যিক আৰু দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে, আনটো পন্থাই মানুহৰ অন্তৰ আত্মাক স্পৰ্শ কৰি অভিভূত কৰি তোলে। প্ৰথমটোৱে প্ৰায় বিৰাট পটভূমি অৱতাৰণা কৰে, দ্বিতীয়টোৱে নকৰে। প্ৰথমটোৰ বহিৰ্জাগতিক বিস্তৃতি আছে, দ্বিতীয়টোৰ নাই। নেক্সট কুৱেশ্যন, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতি পাঠটিৰ আধাৰত এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ বিচাৰ কৰা। এইটো most ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনটো 2002 চনৰ পৰা 2024 চনলৈকে এই প্ৰশ্নটো আহি আছে। 25 চনৰ মেট্ৰিক পৰীক্ষাত অহা নাই। এইবাৰ ছমহীয়া পৰীক্ষাত এই প্ৰশ্নটো অহাৰ খুবেই সম্ভাৱনা আছে। মই প্ৰশ্নটো পাঠ কৰি নিদিওঁ, যিহেতু দীঘল প্ৰশ্ন। তোমালোকে নিজে চাই মুখস্থ কৰি ল'বা বা মনত ৰাখিবা, স্ক্ৰীনশ্বট লৈ লিখি ল'বা। যিকোনো প্ৰকাৰে তোমালোকে প্ৰশ্নটো লিখি ল'বা। মই পেজকেইটা তোমালোকৰ আগত স্ক্ৰল কৰি গৈছোঁ, লাহে লাহে চাই লৈ লিখি ল'বা। অলপ দীঘল আছে প্ৰশ্নটো। ইমানখিনি লিখিলে তোমালোকে গোটেই নম্বৰটো সংগ্ৰহ কৰিব পাৰিবা। ইয়াৰ পিছত চেপ্টাৰ হৈছে ইণ্টাৰনেটৰ তিতা মিঠা। ফাৰ্ষ্ট কুৱেশ্যন আছে, ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি? আনচাৰ, ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো হ'ল ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চিজ। নেক্সট কুৱেশ্যন, ইণ্টাৰনেটৰ তিতা মিঠা পাঠটিৰ লেখক কোন? আনচাৰ, ডক্টৰ প্ৰণয় দত্ত। নেক্সট কুৱেশ্যন, কুঁৱলীক দেউতাকে কি উপহাৰ দিছিল? আনচাৰ, কুঁৱলীক দেউতাকে কম্পিউটাৰ উপহাৰ দিছিল।
কুঁৱলীৰ বান্ধৱী চেৰণে কলৈ পঢ়িবলৈ গৈছিল? আনসাৰ কুঁৱলীৰ বান্ধৱী চেৰণে মস্কোলৈ পঢ়িবলৈ গৈছিল। বা এই প্ৰশ্নটো এনেকৈ আহিব পাৰে, কুঁৱলীৰ বান্ধৱীগৰাকীৰ নাম কি? আনসাৰ চেৰন। www বা ৱেব কি? আনসাৰ ৱৰ্ল্ড ৱাইড ৱেব বা ৱেব হৈছে সমগ্ৰ বিশ্বজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ। নেক্সট কুৱেশ্যন, কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কথা জানিব পাৰিলে? আনসাৰ কুঁৱলীয়ে ইমেইলৰ জৰিয়তে মস্কোত থকা অন্তৰংগ বান্ধৱী চেৰণৰ খবৰ জানিব বিচৰাত লগে লগে চেৰণৰ পৰা উত্তৰ আহিল ফটোৰ সৈতে। বন্ধত মাক দেউতাকৰ সৈতে চেৰন গৈছিল ছেইণ্ট পিটাৰ্ছবাৰ্গলৈ। তাৰে ভ্ৰমণ অভিজ্ঞতাৰ সুন্দৰ বৰ্ণনা আৰু ফটোসমূহে কুঁৱলীক বাৰুকৈ আনন্দ দিলে। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? আনসাৰটো স্ক্ৰীনত ওলাই আছে, তোমালোকে প'জ কৰিবা, স্ক্ৰীনশ্বট লৈ মুখস্থ কৰিবা। নেক্সট কুৱেশ্যন, ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। আনসাৰ প্ৰশ্নোদ্ভূত কথাষাৰৰ বক্তা হ'ল শ্ৰাৱণা বাইদেউ। বাকীখিনি তোমালোকে ভিডিঅ'টো চাই লিখি ল'বা। নেক্সট চেপ্টাৰ, অৰুণিমা সিনহা। ফাৰ্ষ্ট কুৱেশ্যন, মাউণ্ট চামছেৰ কাংৰীৰ উচ্চতা কিমান? আনসাৰ মাউণ্ট চামছেৰ কাংৰীৰ উচ্চতা 21,798 ফুট। নেক্সট কুৱেশ্যন, কিমান চনত অৰুণিমাই তেনজিং নৰ্গে সন্মান লাভ কৰিছিল? আনসাৰ 2015 চনত। নেক্সট কুৱেশ্যন, কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ কিমান দিন পাছত অৰুণিমা সিনহাই এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিছিল? আনসাৰ কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ 52 দিন পাছত অৰুণিমা সিনহাই এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিছিল। অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? আনসাৰ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? আনসাৰ হাস্পতালৰ বিচনাত পৰি থকাৰ সময়ত অৰুণিমাৰ মনত হিমালয় শৃংগত আৰোহণ কৰাৰ সপোনে তীব্ৰ ৰূপ লৈছিল। মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? আনসাৰ 2013 চনৰ 21 মে তাৰিখত অৰুণিমাই মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল। তেওঁ তাত প্ৰায় 1.5 ঘণ্টা সময় আছিল। চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? আনসাৰ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই এভাৰেষ্ট বিজয়ী বাছেন্দি পালক লগ ধৰিছিল আৰু নিজৰ এভাৰেষ্ট বিজয়ৰ সপোন কেনেদৰে বাস্তৱায়িত কৰিব পাৰিব তেওঁৰ পৰা তাৰ পৰামৰ্শ বিচাৰিছিল। ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যি হয় দেখা যাব। এই কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? আনসাৰ প্ৰশ্নোদ্ভূত কথাষাৰ অৰুণিমাই এভাৰেষ্ট আৰোহণৰ সময়ত তেওঁৰ লগত যোৱা শ্বেৰপাজনক কৈছিল। প্ৰশ্নটোৰ বাকী অংশ তোমালোকে চাই লিখি ল'বা। নেক্সট কুৱেশ্যন, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল? আনসাৰ ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ যুৱৰাজ সিং হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ অৰুণিমায়ো পাইছিল। বহুতে ভাবিছিল যুৱৰাজে খেলুৱৈ জীৱনলৈ আৰু প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিব, কিন্তু উপযুক্ত চিকিৎসা আৰু অদম্য মানসিক দৃঢ়তাৰ বলত দুৰাৰোগ্য ৰোগৰ পৰা যুৱৰাজ আৰোগ্য হৈছিল। পুনৰ ক্ৰিকেটৰ মাজলৈ তেওঁ উভতিও আহিছিল। এই ঘটনাই অৰুণিমাক বাৰুকৈ প্ৰভাৱিত কৰিছিল। অদম্য মানসিক বল আৰু প্ৰচণ্ড ইচ্ছাশক্তি থাকিলে কোনো শাৰীৰিক বাধাই সপোন দিঠক হোৱাৰ বাট ৰুধিব নোৱাৰে। তাৰ পাছত অৰুণিমা আৰু দৃঢ় হ'ল। নিজৰ সপোনৰ সাৰ্থকতাৰ বাবে কঠোৰ অনুশীলন কৰিলে। নিজৰ উত্তৰণৰ বাট নিজ প্ৰচেষ্টাৰে গঢ়িলে আৰু সফলো হ'ল। নেক্সট মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। এই প্ৰশ্নটোৰ উত্তৰ ভিডিঅ'টো প'জ কৰি তোমালোকে পঢ়ি ল'বা। ইয়াৰ পিছৰ চেপ্টাৰ হৈছে অৰণ্য যাত্ৰা। এই পাঠটোৰ ফাৰ্ষ্ট কুৱেশ্যন, লৰ্ড কাৰ্জন কোন? আনসাৰ লৰ্ড কাৰ্জন এজন ব্ৰিটিছ ভাইচৰয় আছিল। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? আনসাৰ বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে? পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। নেক্সট কুৱেশ্যন, পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? আনসাৰ পলে নিজৰ খোৱা কাঁহী বাতি ধোৱা, পিন্ধা কাপোৰ জাপি থোৱা, বিচনা ঠিক কৰা আদি কামবোৰ ছোৱালীৰ কাম বুলি পাহিক কৈছিল। নেক্সট কুৱেশ্যন, কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে পৃথিৱী বিখ্যাত? আনসাৰ কাজিৰঙা অভয়াৰণ্য এটা খৰ্গ থকা গড়ৰ বাবে পৃথিৱী বিখ্যাত। ইয়াৰ পিছৰ কুৱেশ্যন, গছ আৰু বহুতো জীৱই বায়ুত কি গেছ এৰি দিয়ে? আনসাৰ গছ আৰু বহুতো জীৱই বায়ুত অম্লজান গেছ এৰি দিয়ে। বিলত নাওখন বান্ধি যোৱা ৰছীডাল কোনে খুঁটিৰ পৰা খুলি দিছিল? আনসাৰ বিলত নাওখন বান্ধি থোৱা ৰছীডাল আফতাবে খুঁটিৰ পৰা খুলি দিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, পাহিহঁতৰ অৰণ্য যাত্ৰাটোৰ দলপতি কোন আছিল?
আনসাৰ অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰ। লেডি কাৰ্জন কোন আছিল? আনসাৰ লেডি কাৰ্জন আছিল ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী। নেক্সট কুৱেশ্যন, বিশ্বৰ দৰবাৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিগৰাকী কোন আছিল? আনসাৰ মহিচন্দ্ৰ মিৰি। 2 নম্বৰীয়া প্ৰশ্ন, মহিচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? আনসাৰ মহিচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্ৰথমগৰাকী ভাৰতীয় তথা অসমীয়া বন বিষয়া অৰ্থাৎ প্ৰথম মুখ্য বন সংৰক্ষক। ইংৰাজীত কোৱা হয় চিফ কনজাৰভেটৰ অফ ফৰেষ্ট। কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত যে এটা খৰ্গ থকা গড় আছে সেই কথা বিশ্ববাসীক জনোৱাৰ ব্যৱস্থা কৰা প্ৰথম ব্যক্তিগৰাকী হৈছে মহিচন্দ্ৰ মিৰি। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পঠিয়াইছিল যাতে বিশ্ববাসীয়ে জানিব পাৰে। এইটো প্ৰশ্ন প্ৰায় পৰীক্ষাত আহি থাকে। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? আনসাৰ নিগনা চিকাৰীৰ প্ৰকৃত নাম হ'ল বাপিৰাম হাজৰিকা। সুদক্ষ হাতীমাউত হাজৰিকা ওৰফে নিগনা চিকাৰীয়ে প্ৰথমে লেডি কাৰ্জনক গড় দেখুৱাইছিল। লেডি কাৰ্জন আছিল ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী। 3 নম্বৰীয়া প্ৰশ্ন, তেতিয়া কেতিয়াবা সময়েও তোমালোকক ঠগিব আৰু মানুহেও ঠগিব, এই কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? উত্তৰ, প্ৰশ্নভুক্ত কথাফাকি পাহিৰ মাকে পাহি আৰু ককায়েক পলক উদ্দেশ্যি কৈছিল। পাহি কামে কাজে আগৰণুৱা, নিজৰ প্ৰায়খিনি কাম দৈনন্দিন জীৱনত নিজেই কৰে, মাককো ঘৰুৱা কামত সহায় কৰি দিয়ে। কিন্তু ককায়েক পল সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ। নিজৰ পিন্ধা কাপোৰ, গা মোচা কাপোৰ একোৱে ঠিককৈ নথয়, ভাত খোৱা কাঁহীখন নিজে ধুই নথয়। পাহিয়ে মাকৰ পৰা জানিব খুজিছিল, ককায়েক ল'ৰা হোৱা বাবে এইবোৰ কাম কৰিব নাপায় নেকি? তেতিয়া মাকে প্ৰশ্নোদ্ভূত কথাফাকিৰে বুজাই দিছিল যে সকলোৱে নিজৰ কাম নিজে কৰা উচিত, কৰ্মত ল'ৰা ছোৱালীৰ একো ভেদভাৱ নাথাকে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত গদ্যাংশখিনি আলোচনা কৰা হৈছে কাৰণ সকলোখিনি আলোচনা কৰিলে ভিডিঅ'টো বহুত দীঘল হৈ যায়। যদি তোমালোকৰ পদ্যাংশখিনিৰ প্ৰয়োজন হয় তেন্তে কমেণ্ট বক্সত জনাবা। আৰু সকলোলৈকে ছমহীয়া পৰীক্ষাৰ আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।